ছাত্ৰ-ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোত আমাৰ 7 নম্বৰ চেপ্টাৰটোৰ কম্বিনেশ্যন টপিকটো মই লৈছোঁ আৰু এই কম্বিনেশ্যন টপিকটো আমাৰ পাৰমুটেশ্যনৰ পিছতেই জাষ্ট দিয়া হৈছে তোমালোকৰ টেক্সট বুকত। এতিয়া প্ৰথমতে আমি চাওঁ আহা কম্বিনেশ্যন মানে কি হয়। কম্বিনেশ্যন হৈছে সিলেকশ্যন, অৰ্থাৎ আমাক কিছুমান টোটেল নাম্বাৰ অফ বস্তু অবজেক্ট আমাক দিয়া থাকিব আৰু সেই অবজেক্টখিনিৰ পৰা আমি কিছুমান বস্তু আমি সিলেক্ট কৰিব লাগিব। সাপোজ আমাক দিয়া হৈছে তিনিজন পাৰ্চন বা প্লেয়াৰ ধৰি লৈ লোৱা এক্স ৱাই আৰু জেড। এতিয়া আমি এই তিনিজন প্লেয়াৰৰ পৰা যিকোনো দুজন সিলেক্ট কৰি আমি এটা টিম আমি গঠন কৰিব লাগে। সো আমি এতিয়া এই তিনিজনৰ পৰা আমি দুজনীয়া টিম এটা আমি গঠন কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিম, কোনোবা এজন ব্যক্তিয়ে সাপোজ এক্স পাৰ্চনজন সিলেক্ট কৰিলে, তাৰ লগতে জেড পাৰ্চনজন সিলেক্ট কৰিলে। তাৰ মানে এইটো এটা টিম গঠন হ'ল, অৰ্থাৎ এক্স আৰু জেড পাৰ্চনজন মিলাই আমি এই টিমটো গঠন কৰিলোঁ। বা কোনোবা এজনে আকৌ কি কৰিলে, ৱাই পাৰ্চনজন সিলেক্ট কৰিলে আৰু তাৰ লগতে জেড পাৰ্চনজন সিলেক্ট কৰিলে। তেতিয়াও ৱাই আৰু জেড মিলি এই দুইজন মিলাই আমি এটা টিম গঠন কৰিলোঁ। বা এনেধৰণে নকৰি কোনো এজন ব্যক্তিয়ে কি কৰিলে, এক্স পাৰ্চনজন সিলেক্ট কৰিলে আৰু লগতে ৱাই পাৰ্চনজন সিলেক্ট কৰিলে, তেতিয়াও এইটো এটা টিম গঠন হ'ল। তাৰ মানে আমি এই তিনিওজন পাৰ্চনৰ পৰা যেতিয়া আমি দুজন সিলেক্ট কৰি আমি টিম গঠন কৰিব লাগে, তেনে ক্ষেত্ৰত আমি কি ধৰণেৰে আমি সেই দুইজন পাৰ্চন সিলেক্ট কৰিলোঁ, তিনি ধৰণেৰে আমি যিকোনো দুজন পাৰ্চন সিলেক্ট কৰি আমি টিমটো গঠন কৰিলোঁ। তেনে ক্ষেত্ৰত আমাৰ এইকেইটা এটা এটা কি বুলি ক'ব, কম্বিনেশ্যন অৰ সিলেকশ্যন। তাৰ মানে আমি কম্বিনেশ্যনত কি কৰোঁ, কিছু সংখ্যক অবজেক্টৰ পৰা আমি গোটেইখিনি অবজেক্ট বা কেইটামান অবজেক্ট লৈ আমি সিলেকশ্যন কৰিও আৰু সেই সিলেকশ্যনবিলাককে একোটা কম্বিনেশ্যন বুলি কোৱা হয়। এতিয়া সাপোজ ধৰি ল'লা এই যে প্ৰথম ব্যক্তিজনে এক্স আৰু জেড যে প্লেয়াৰ দুজন মিলাই টিমটো গঠন কৰিলে, যদি কোনো এজন ব্যক্তিয়ে কি কৰিলেহেঁতেন, জেডজন ল'লে, জেড পাৰ্চনজন আৰু ছেকেণ্ড টাইমত এক্স পাৰ্চনজন ল'লে, তেতিয়া এইটো টিম গঠন হ'ল। কিন্তু এই দুইটা কথা আমাৰ ছেমেই হয়, কাৰণ পাৰ্চন দুজন একেজনেই, এক্স আৰু জেড এই দুইজন প্লেয়াৰেই আমি সিলেক্ট কৰিছোঁ। কিন্তু যেনিবা এই ক্ষেত্ৰত আমাৰ এক্স পাৰ্চন প্ৰথমতে সিলেক্ট কৰিছিলোঁ, এইটো ক্ষেত্ৰত আকৌ জেড পাৰ্চনজন আমাৰ প্ৰথমতে সিলেক্ট কৰিছোঁ। তাৰ মানে কম্বিনেশ্যনৰ অৰ্ডাৰৰ কোনো কথা নাহে। যিহেতু আমি দেখা পাইছোঁ যে এইটো টিম আৰু এইটো টিম একেটাই কথা, কাৰণ দুইটা টিমতে আমাৰ একেকেইজন প্লেয়াৰেই আছে। গতিকে আমি ইয়াৰ পৰা এটা কথা বুজিব পাৰোঁ যে কম্বিনেশ্যনত অৰ্ডাৰৰ কোনো কথা নাই, অৰ্ডাৰে কোনো আমাৰ ইয়াত প্ৰভাৱ নেপেলায়। কিন্তু যেতিয়া আমি পাৰমুটেশ্যন চেপ্টাৰটো পঢ়িছিলোঁ, পাৰমুটেশ্যন চেপ্টাৰটোত আকৌ আমাক এৰেঞ্জমেণ্ট অৰ্থাৎ অৰ্ডাৰটোৱে আমাক প্ৰভাৱ পেলাইছিলে। সাপোজ ইয়াত আমাক এ বি চি ডি এই চাৰিটা আমাক অবজেক্ট দিয়া হৈছে। ইয়াৰ পৰা তোমালোকে যিকোনো তিনিটা এলিমেণ্ট আমি সিলেক্ট কৰিব লাগে। ধৰি ল'লোঁ কোনো এজন পাৰ্চনে এ বি ডি সিলেক্ট কৰিলে আৰু এই সিলেক্ট কৰা অবজেক্টকেইটাৰ মাজতে এৰেঞ্জমেণ্ট কৰিব লাগে। তাৰ মানে এৰেঞ্জমেণ্ট কৰি লওঁ, তেওঁ কি কৰিলে, প্ৰথমতে বি দিলে, নেক্সট এ দিলে, তাৰপাছত ডি দিলে, এইটো এটা এৰেঞ্জমেণ্ট পালে। নেক্সট আকৌ তেওঁ কি কৰিব পাৰে, প্ৰথমতে এ দিলে, নেক্সট ডি দিলে, নেক্সট বি দিলে, এইটো এটা এৰেঞ্জমেণ্ট। তাৰ মানে বেলেগ বেলেগ অৰ্ডাৰত আমি বস্তুবিলাক আমি এৰেঞ্জ কৰিছোঁ, সজাইছোঁ। ইয়াক আমি কি কৰিছিলোঁ, এই কেছটোত এই এৰেঞ্জমেণ্টবিলাকক প্ৰতিটো এৰেঞ্জমেণ্টকে আমি পাৰমুটেশ্যন কৰিছিলোঁ। তাৰমানে পাৰমুটেশ্যনত কি হয়, আমি কি কৰোঁ, কিছু সংখ্যক বস্তুৰ পৰা আমি কেইটামান বস্তু বা গোটেইখিনি আমি সিলেক্ট কৰোঁ। সিলেক্ট কৰাৰ পাছত সেই বস্তুখিনিৰ মাজতেই আমি অদল বদল কৰি আমি এটা নতুন এৰেঞ্জমেণ্ট দিওঁ আৰু সেই প্ৰতিটো এৰেঞ্জমেণ্টকে পাৰমুটেশ্যন বুলি কয়। কিন্তু কম্বিনেশ্যনত আমি কি কৰোঁ, বস্তুখিনি সিলেক্ট কৰোঁ আৰু সেই সিলেকশ্যনটোকে আমি কিমান ধৰণে কৰিব পাৰোঁ সেই কথাটোকে আমি ট্ৰাই কৰা হয়
আৰু প্ৰতিটো সিলেকশনকে কি বুলি কৈছে একোটা কম্বিনেশন বুলি কৈছিলে যেটো আমি এই এক্সাম্পলত আমি স্পষ্টভাৱে দেখা পাইছো যে এই তিনিজন প্লেয়াৰৰ পৰা আমি দুজন পাৰসন সিলেক্ট কৰি কিমান ধৰণে টিম গঠন কৰিব পাৰি যদি সেই প্ৰশ্নটো উঠে তেনে ক্ষেত্ৰত আমি এই তিনি ধৰণৰে আমি দুইজন প্লেয়াৰ আমি সিলেক্ট কৰি টিমটো গঠন কৰিব পাৰো সো আমাৰ কম্বিনেশন আৰু পাৰমুটেশনৰ মাজত এটাই ডিফাৰেন্স যে কম্বিনেশনত এৰেঞ্জমেন্টৰ কথা নাহে প্ৰশ্ন নাহে জাস্ট অনলি সিলেকশন কৰিলে হ'ল আৰু সেই সিলেকশনটোকে আমি কিমান ধৰণে কৰিব পাৰো তাৰ সেই বিষয়ে আমি পঢ়িব লাগিব কম্বিনেশনত কিন্তু পাৰমুটেশনত কি হয় বস্তু সিলেকশন কৰাৰ উপৰিও হিহতৰ মাজত আকৌ আমি এৰেঞ্জমেন্টৰ কথাটো আমি আনো গতিকে এয়াই হৈছে আমাৰ পাৰমুটেশন আৰু কম্বিনেশনৰ মাজৰ মেইন ডিফাৰেন্সটো এতিয়া আমি যেতিয়া পাৰমুটেশন পঢ়িছিলো যে টোটেল নাম্বাৰ অফ পাৰমুটেশন তে ধৰি ললা এই কথাটোকে এতিয়া এই চাৰিটা বস্তুৰ পৰা আমি তিনিটা বস্তু সিলেক্ট কৰি আমি টোটেল নাম্বাৰ অফ পাৰমুটেশন আমি কেনেকৈ পাইছিলো যে NPR এই ফৰ্মুলাটোৰ সহায়ত আমি টোটেল নাম্বাৰ অফ পাৰমুটেশন য'ত ৰিপিটেশন নহৈছিলে নো ৰিপিটেশন ইয়াৰ দ্বাৰা আমি উলিওৱা হৈছিলে টোটেল নাম্বাৰ অফ পাৰমুটেশনৰ সংখ্যাটো ঠিক তেনেকৈয়ে আমি কিছু সংখ্যক ধৰি ললা n সংখ্যকটা আমাক অবজেক্ট দিয়া হৈছে n সংখ্যকটা অবজেক্ট দিয়া হৈছে আৰু তাৰ পৰা আমি সিলেক্ট কৰিলো আৰটা বস্তু সিলেক্ট কৰিলো তেনে ক্ষেত্ৰত আমি টোটেল নাম্বাৰ অফ সিলেকশন বা টোটেল নাম্বাৰ অফ আমি কম্বিনেশন কেনেকৈ পাম NCR এই চিহ্নটোৱে কি বুজাব যে n সংখ্যকটা বস্তুৰ পৰা যদি আমি আৰটা বস্তু সিলেক্ট কৰো তেতিয়া টোটেল নাম্বাৰ অফ সিলেকশন কেই ধৰণে আমি সিলেক্ট কৰিব পাৰিম সেই কথাটোকে আমাক এই চিহ্নটোৱে আমাক বুজায় আৰু এই কথা আমি কেনেকৈ পাম টোটেল নাম্বাৰ অফ কম্বিনেশন আমি কেনেকৈ পাম যে n ফেক্টৰিয়েল divided by n minus r factorial into r factorial এয়াই হৈছে আমাৰ এই ফৰ্মুলাটোৰ জৰিয়তে আমি টোটেল নাম্বাৰ অফ কম্বিনেশনৰ আনসাৰটো আমাক পোৱা যাব কিন্তু এই NPR ফৰ্মুলাটোত আমাৰ কি আছিল টোটেল নাম্বাৰ অফ পাৰমুটেশনত যে n factorial divided by n minus r factorial এটো আমাৰ টোটেল নাম্বাৰ অফ পাৰমুটেশন আছিল গতিকে পাৰমুটেশন আৰু কম্বিনেশনৰ মাজত তোমালোকে খেলিমেলি নলগাবা এতিয়া কম্বিনেশনৰ ওপৰতে কিছুমান ৰিজাল্ট দিছে টেক্সট বুকখনত তোমালোকে সেইকেটা চাব পাৰা যে ফাৰ্স্ট ৰিজাল্টটো আমাক কি দিছে NPR equal r factorial into NCR এই ফাৰ্স্ট ৰিজাল্টটো তোমালোকে ৰিলেশন বিটুইন পাৰমুটেশন আৰু কম্বিনেশনৰ এটা ধৰিব পাৰা অৰ্থাৎ এটো দ্বাৰা আমি কি বুজিব পাৰো কম্বিনেশন আৰু পাৰমুটেশনৰ মাজৰ এটা সম্বন্ধ বুলি তোমালোকে ইয়াক গ্ৰহণ কৰিব পাৰা তাৰ পাছত সেকেন্ড ৰিজাল্টটো দিয়া হৈছে যে NCA equal NCB যদি হয় তেতিয়া হলে ই কি ইমপ্লাই কৰে either A equal to B হ'ব or N equal to A plus B এটো এটা খুব ইম্পৰ্টেন্ট ৰিজাল্ট এই ৰিজাল্টৰ ওপৰত বেস কৰি আমাক 1 মাৰ্কৰ কোৱেশ্চন দিয়া হয় এক্সামত এই ৰিজাল্টত কি কৈছে সোৱা NCA equal to NCB both side আমাৰ টোটেল নাম্বাৰ অফ অবজেক্ট n সেমে আছে তেতিয়া হলে কি হ'ব either A equal to B হ'ব নহলে কি হ'ব পাৰে N equal to আমি কেনেকৈ পাম A plus B দ্বাৰা আমি পাম এই দুটা ৰিজাল্ট তোমালোকে মনত ৰাখিবা আৰু এটা তোমালোকৰ টেক্সট বুকত এটা থিওৰিয়াম হিচাপে দিছে থিওৰিয়াম নাম্বাৰ 6 এই থিওৰিয়ামটো তোমালোকে প্ৰুফটো কেনেকৈ কৰা হৈছে বুজিবলৈ নিজে যত্ন কৰি লবা বুজি পাবা বহুত বেছি বিশেষ জটিলো নহয় এয়াই আছিল আমাৰ কম্বিনেশনৰ ওপৰত কিছুমান আমাৰ ৰিজাল্ট বা আমাৰ কম্বিনেশনৰ আমাৰ মিনিংটো ইয়াৰ পিছতে এই ৰিজাল্ট আৰু কম্বিনেশনৰ ডেফিনেশনৰ ওপৰতে এক্সাৰসাইজ 7.4 দিছে এই এক্সাৰসাইজটোৰ কোৱেশ্চনখিনি বহুত বিশেষ টান নহয় জটিল নহয় ইয়াৰ কোৱেশ্চনখিনি তোমালোকে সহজে কৰিব পাৰিবা এয়া ফাৰ্স্ট কোৱেশ্চনটো দিছে সোৱা if NC8 equal NC2 হয় তেতিয়া হলে ফাইন NC2 ইয়াত মন কৰিবা আমি NC2 ৰ ভ্যালু নিৰ্ণয় কৰিব লাগিব গতিকে আমাক তাৰ কাৰণে কিহৰ প্ৰয়োজন হ'ব n ৰ ভ্যালু প্ৰয়োজন হ'ব এতিয়া আমি ইয়ান এই যেটো আমাক গিভেন দিয়া হৈছে
যে NC8 ইকুৱেল NC2 দিয়া হৈছে ইয়াত আমি যেটো আমাৰ সেকেন্ড ৰিজাল্ট পাইছিলো ৰিজাল্টটো আমাক কি দিছিলে যে NCA ইকুৱেল NCB তেতিয়া হলে কি হয় n ৰ ভ্যালু আমি কেনেকৈ পাম n ইকুৱেল টু a plus b সো আমাৰ এই কোৱেশ্চনটো a is 8 আৰু b is 2 সো n ৰ ভ্যালু আমি কেনেকৈ পাম a plus b that means 8 plus 2 so therefore n equal to আমি কিমান পালো 10 এতিয়া আমি NC2 ৰ ভ্যালু ক্যালকুলেট কৰিব পাৰিম n is 2 so 10C2 এতিয়া আমি ইয়াত NCR ফৰ্মুলাটো ইউজ কৰিম n 10 আৰু r হৈছে 2 so ওপৰত আহে আমাৰ n factorial that means 10 factorial divided by n minus r অৰ্থাৎ 10 minus 2 factorial into r factorial আহে r is 2 এয়া 2 factorial এতিয়া আমি ইয়াত ক্যালকুলেট কৰিলে 10 factorial 10 factorial আমি ব্ৰেক কৰিব পাৰো 10 into 9 into 8 factorial 8 factorial le আমি কিয় ষ্টপ কৰিলো কাৰণ এই পাৰ্টটো আমাৰ কি আহিব 8 factorial আহিব তেতিয়া কেনসেল আউট হৈ যাব আৰু 2 factorial তো আমি ব্ৰেক কৰিলে পাম 2 into 1 so 8 factorial কেনসেল আউট ইয়াত কেনসেল আউট কৰিলো so আমি কিমান পালো NC2 ৰ ভ্যালু 45 এই ধৰণে আমি এই কোৱেশ্চনটো কৰিব পাৰো এই কোৱেশ্চনটো এটা 1 মাৰ্কৰে কোৱেশ্চন এতিয়া 3 নম্বৰ কোৱেশ্চনটো সোৱা in how many chords can be drawn through 21 points on a circle এইটা এই কোৱেশ্চনটো সোৱা তোমালোকৰ কি কৈছে যে এৰ যদি ঘপককে যদি তোমালোকৰ কোৱেশ্চন পেপাৰ যদি এই কোৱেশ্চনটো আহে কেতিয়াবা তোমালোকৰ কনফিউজন হ'ব যে এই কোৱেশ্চনটো কম্বিনেশনৰ ওপৰত নে পাৰমুটেশনৰ ওপৰত সেই কথাটো তোমালোকে কেনেকৈ ধৰিব পাৰিবা কোৱেশ্চনটো বুজিবলৈ যত্ন কৰিবা তেনে ক্ষেত্ৰত এই কোৱেশ্চনটো কি বিচৰা হৈছে যে এটা সাৰ্কুলৰ ওপৰত থকা 21 টা পইণ্টৰ মাজেদি আমি টোটেল আমি কিমানডাল কৰ্ড অৰ্থাৎ কিমানটা আমি জিয়া ড্ৰ কৰিব পাৰিম সেই কথাটো আমাক কোৱা হৈছে এ ধৰি ললা এটো আমাৰ সাৰ্কুলন এনেকৈ আমাৰ 21 টা পইণ্ট আছে এটা 21 টা পইণ্টত আমি কিমান আমি জিয়া কৰ্ড ড্ৰ কৰিব পাৰিম সাপোজ এটো পইণ্ট আমি জয়েন কৰিলো এডাল আমি কৰ্ড পালো বা এটো পইণ্ট আমি জয়েন কৰিলো এডাল কৰ্ড পালো ঠিক তেনেকৈ এটো পইণ্ট আৰু এটো পইণ্ট আমি এনেকৈ জয়েন কৰিলো এডালু আমাৰ কৰ্ড হল তেনেকৈ এই 21 টা পইণ্টত আমি কিমানডাল আমি জিয়া ড্ৰ কৰিব পাৰিম সেই কথাটোকে সুধিছে তাৰ মানে ইয়াৰ যদি আমি কৰো আমাক এতিয়া কৰ্ড ড্ৰ কৰিবলৈ আমাৰ কেটা পইণ্টৰ প্ৰয়োজন হ'ব only 2 পইণ্টৰ আমাৰ প্ৰয়োজন হ'ব তাৰ মানে এই এভেইলেবল আমাৰ হাতত 21 টা পইণ্ট আছে আৰু কৰ্ডডাল ড্ৰ কৰিবলৈ আমাক যিকোনো দুটা পইণ্টৰ প্ৰয়োজন তাৰ মানে 21 টা পইণ্টৰ পৰা আমি কেটা পইণ্ট চুজ কৰিম টু only দুটা পইণ্ট আমি চুজ কৰিম আৰু সেই দুটা পইণ্টে জয়েন কৰি আমি কৰ্ডডাল আমি গঠন কৰিব পাৰিম গতিকে ইয়াত কোনো আমাৰ অৰ্ডাৰৰ কথা অহা নাই তাৰ মানে তুমি যদি সাপোজ এটো পইণ্ট যদি A B এনেকৈ যদি আমি মাৰ্ক কৰি লম সাপোজ কোনো এজনে মাৰ্ক চুজ কৰিলে A পইণ্টটো তাৰ পাছত চুজ কৰিলে C তাৰ মানে AC কৰ্ডডাল আমি পাম যদি কোনো আকৌ বেলেগ এজন ষ্টুডেণ্টে যদি প্ৰথমতে C চুজ কৰিলে তাৰ পাছত A পইণ্টটো চুজ কৰিলে তেতিয়াও C কৰ্ড AC কৰ্ড আৰু C কৰ্ডটো দুইটা আমাৰ সেমে হয় সেই কাৰণে ইয়াত অৰ্ডাৰৰ কোনো কথা নাই that means আমি ক'ব পাৰিম যে এই কোৱেশ্চনটো আমাৰ পাৰমুটেশনৰ ওপৰত তাৰ মানে অকল আমি 21 টা পইণ্টৰ পৰা আমি only দুটা পইণ্ট আমি সিলেক্ট কৰিম আৰু সেই সিলেকশনটোকে আমি কি ধৰণে কৰিব পাৰিম সেই কথাটোকে এই প্ৰশ্নটোৰ আনত আমাৰ লুকাই আছে কাৰণ 21 টা A B C D কে এনেকে 21 টা পইণ্ট আছে তাৰে ভিতৰত আমি এতিয়া সেই দুটা পইণ্ট যে কৰ্ডডাল জয়েন হ'বলৈ যি দুটা আমাৰ পইণ্টৰ প্ৰয়োজন হ'ব সেই দুটা পইণ্ট আমি কিমান ধৰণে আমি বাছিব পাৰিম বা সিলেক্ট কৰিব পাৰিম সেই কথাটোকে আমাক এই প্ৰশ্নটোত কৈছে কাৰণ পইণ্ট দুটা সিলেক্ট কৰাৰ লগে লগে আমাৰ কৰ্ডডাল ড্ৰ হৈ যাব জয়েন হৈ যাব সো ইয়াত আমি ইয়াত ক'ব পাৰিম যে এইখিনি আমাৰ গিভেন টোটেল পইণ্ট আৰু হেতু n বুলি আমি লব পাৰো n সংখ্যক অবজেক্ট আছে 21 দিয়া আমি জানো since a chord can be drawn through 2 points আমি জানো এডাল জিয়া দুটা পইণ্টৰ মাজেদি ড্ৰ কৰিব পাৰি সো আমি কি কৰিম এই 21 টাৰ পৰা আমি দুটা পইণ্ট আমি
সিলেক্ট কৰিলে হ'ল এতিয়া হেই দুটা পইণ্ট আমি কি ধৰণে সিলেক্ট কৰিব পাৰিম সেই কথাটোকে আমি এতিয়া চাম so therefore 2 points out of 21 can be selected by 21C2 মন কৰিবা এয়া n ৰ ভ্যালু 21 টা পইণ্ট আছে তাৰে পৰা আমি কেটা বাছিম কেটা সিলেক্ট কৰিম দুটা বাছিম সো এইখিনিত আমি এতিয়া ক্যালকুলেট কৰিলত পাম 21 factorial divided by 21 minus 2 factorial into r factorial অৰ্থাৎ 2 factorial এতিয়া সাবাত মালুকে ইয়াত আমাৰ কিমান আহিব 19 সো আমি 21 to 21 into 20 into 19 factorial আমি ৰাখিলো এয়া মাইনাস কৰিলত 19 factorial 2 factorial to break কৰিলত 2 into 1 so 19 factorial cancel out হল ফলে 10 অৰ্থাৎ 21 into 10 কিমান হল 210 that means total chord কিমান হ'ব 210 210 ডাল আমি chord draw কৰিব পাৰিম next 4 নম্বৰ কোৱেশ্চনটো কি কৈছে in how many ways can a team of 3 boys and 3 girls can be selected from 5 boys and 4 girls ইয়াত simple ইয়াত only selection শব্দটো আমাক মেনশনে হৈ আছে তাৰ মানে আমি অকল only টিমটো গঠন কৰিবলৈ আমি সিলেক্ট কৰিলে হ'ল টিমটো তেতিয়া কি কি থাকিব বুলি ক'লে তিনটা ল'ৰা আৰু তিনজনী ছোৱালী এতিয়া সেই তিনটা ল'ৰা আৰু তিনজনী ছোৱালী আমি ক'ৰ পৰা সিলেক্ট কৰিম পাঁচটা ল'ৰা আৰু চাৰিজনী ছোৱালীৰ পৰা সিলেক্ট কৰি আমি টিমটো গঠন কৰিব লাগে গতিকে তে প্ৰথমতে আমি আমাৰ টোটেল গিভেন আমাৰ কি কি দিয়া আছে টোটেল বয়জ আছে 5 আৰু গাৰ্ল আছে 4 এতিয়া আমি ফাৰ্স্ট বয় সিলেক্ট কৰিম বেটা টিমটোত কেটা ল'ৰা থাকিব তিনটা ল'ৰা থাকিব আৰু সেই তিনটা ল'ৰা আমি ক'ৰ পৰা সিলেক্ট কৰিম পাঁচটা মুঠ পাঁচটা ল'ৰাৰ পৰা সিলেক্ট কৰিম সো আমি লিখো যে 3 boys selected out of কিমানৰ পৰা পাঁচটাৰ পৰা out of 5 কেনেকৈ কৰিব পাৰিম আমি 5C3 ways এই ধৰণে আমি পাঁচটা ল'ৰাৰ পৰা তিনটা ল'ৰা আমি এই ধৰণে আমি সিলেক্ট কৰিব পাৰিম তাৰ পাছত আকৌ টিমটোত কেইজনী ছোৱালী থাকে তিনজনী ছোৱালী সো নেক্সট আমি এতিয়া তিনজনী ছোৱালী সিলেক্ট কৰিম 3 girls selected out of কিমানৰ পৰা কেইজনীৰ পৰা আমি বাছিব লাগিব চাৰিজনী ছোৱালীৰ পৰা তিনজনী ছোৱালী আমি সিলেক্ট কৰিব লাগিব আৰু সেই সিলেকশনটো আমি কি ধৰণে কৰিব পাৰিম 4C3 ways এটো মন কৰিবা লিখুতে টোটেল 4 আৰু তাৰ পৰা আমি কেইজনী বাছিম তিনজনী বাছিম এতিয়া এই দুয়োটা কাম কৰিলেহে আমাৰ টিমটো গঠন হ'ব গতিকে আমি সেই টিমটো গঠন কৰাৰ সংখ্যাটো কি ধৰণে যে আমি গঠন কৰিব পাৰিম সেই কথাটো আমি কেনেকৈ পাম যে বাই এফপিসি মানে ফান্ডামেন্টাল প্ৰিন্সিপল অফ কাউন্টিং ৰ পৰা টোটেল ওয়েজ প্ৰথম তিনটা ল'ৰা আমি সিলেক্ট কৰিব পাৰো 5C ধৰণে আকৌ তিনজনী ছোৱালী আমি সিলেক্ট কৰিব পাৰো 4C3 ধৰণে এতিয়া আমি ইয়াত অলপ সিম্পলিফাই কৰিলে হ'ব 5 factorial 5 minus 3 factorial into 3 factorial into a partut আহিব 4 factorial divided by 4 minus 3 factorial into 3 factorial so এইখিনি পাৰ্টত আমি ক্যালকুলেট কৰিলত হ'ব এয়া ইয়াত কিমান আহিব 5 minus 3 1 factorial so 1 factorial মানে 1 এ গতিকে 5 factorial টো আমি কিমানত ব্ৰেক কৰিব পাৰিম 3 factorial লৈকে আমি লিখিব পাৰিম এয়া 5 minus 3 2 factorial into 3 factorial এতিয়া 4 factorial টো আমি লিখিব পাৰো 4 into 3 factorial এতিয়া ইয়াত 4 minus 3 1 factorial into 3 factorial এখিনি পাৰ্টত আমাৰ আহিলে 3 factorial cancel out অৰ্থাৎ 5 into 4 2 factorial টো আমি লিখিব পাৰো 2 into 1 3 factorial cancel out
4 1 ফেক্টৰিয়েল মানে 1 এইটো নিলিখিলেও হয় তোমালোকৰ এফালে 2 2 5 জাৰ 10 আৰু 40 তাৰ মানে আমি সেই টিমটো কেই ধৰণে গঠন কৰিব পাৰিম 40 ধৰণে আমি কৰিব পাৰিম নেক্সট আহিলে question number 5 question number 5 to কি কৈছে find the number of ways of selecting 9 balls from 6 red ball and 5 white ball and 5 blue ball if each selection consists of 3 ball of each color ইয়াত কি কৈছে চোৱা find the number of ways of selecting 9 ball আমি 9টা বল সিলেক্ট কৰিব লাগিব কোৰ পৰা সিলেক্ট কৰিব লাগিব 6টা red 5টা হোৱাইট আৰু 5টা ব্লু বলৰ পৰা if each selection যদি হে প্ৰত্যেকটো সিলেকশনতে কি হ'ব লাগিব প্ৰতিটো কালাৰৰ 3টা বল আহিবই লাগিব তাৰ মানে 9টা বলৰ ভিতৰত 3টা বল প্ৰতিটো কালাৰৰ পৰা মানে 3টা ৰেড 3টা হোৱাইট কালাৰ বল আৰু 3টা ব্লু কালাৰৰ বল আমি আনিব লাগিব এতিয়া প্ৰথমতে আমি 3টা ৰেড বল লওঁ কেনেকৈ আমি সিলেক্ট কৰিব পাৰো হেতু চাও 3 red balls selected out of এতিয়া 3টা red ball আমি মুঠ কেটাৰ পৰা বাছিব লাগিব out of 6 ৰ পৰা আমি আৰু সেই কামটো আমি কেই ধৰণে কৰিব পাৰিম 6C 3 ways এই ধৰণে আমি 6টা red ballৰ পৰা 3টা red ball আমি সিলেক্ট কৰিব পাৰিম নেক্সট আহিলে 3 white ball মন কৰিবা আমাৰ 9টা মুঠ 9টা বল যে আমি সিলেক্ট কৰিছো তাত প্ৰতিটো কালাৰৰে 3টা বল আহিবই লাগিব সো এতিয়া 3টা হোৱাইট বল আউট অফ কেটাৰ পৰা আমি বাছিম 5টাৰ পৰা সো হ'ব 5C 3 ways নেক্সট 3টা ব্লু বল আমি বাছিম আউট অফ কিমানৰ পৰা ব্লু বল আমাৰ কেটা আছে 5টা আছে সো হ'ব 5C 3 ways এয়া এই ধৰণে আমি কৰিব লাগিব এতিয়া যেহেতু আমি তিনিওটা কাৰ্য আমি কৰিব লাগিব তিনিওটা কালাৰৰ তিনটা বল আমি সিলেক্ট কৰিব লাগিব সো আমি সেই কামটো এতিয়া টোটাল আমাৰ কিমান ধৰণে কৰিব পাৰিম বাই FPC total ways 6C3 into 5C3 into 5C3 So, এখিনি পাৰ তোমালোকে নিজে ক্যালকুলেট কৰিব পাৰিবা 6 factorial into divided by 6 minus 3 factorial into 3 factorial into a part আমাৰ 5 factorial divided by 5 minus 3 factorial into 3 factorial. So, আমাৰ last part to হ'ব 5 factorial divided by 5 minus 3 factorial into 3 factorial. So, আমাৰ ইয়াত আহিব last part to 6 factorial divided by 3 factorial into 3 factorial. ইয়াত আহিব 2 factorial into 3 factorial. A part to আহিব 5 factorial into 2 factorial into 3 factorial. এইখিনি part তোমালোকে নিজে ক্যালকুলেট কৰিব পাৰিবা। ইয়াত তোমালোকে চাবা 3 factorial দুইটা সেমে আছে। গতিকে 6 factorial to 3 factorial লতকে ৰাখি স্টপ কৰি ব্ৰেক কৰিবা। আকৌ 5 factorial to তোমালোকে 3 factorial to ৰাখিলেও হ'ব 2 factorial to ৰাখিলেও হ'ব তেনে ধৰণে ক্যালকুলেট কৰি তোমালোকে আনসাৰটো উলিয়াই লবা নিজে নেক্সট আহিলে question number 6 ইয়াত কৈছে determine the number of 5 card combination out of a deck of 52 card if there is exactly one ace in each combination ইয়াত কি কৈছে সোৱা প্ৰশ্নটোত যে আমি কি কৰিব লাগিব 5 কাৰ্ড কম্বিনেশন আমি 5খন কাৰ্ড সিলেক্ট কৰিব লাগিব কম্বিনেশন কৰিব লাগিব আউট অফ 52 কাৰ্ড 52খন কাৰ্ডৰ পৰা আমি 5খন কাৰ্ড সিলেক্ট কৰি কম্বাইন কৰিব লাগিব ইফ দেয়াৰ ইজ এক্স্যাক্টলি ওৱান এস ইজ সিলেকশন ইজ কম্বিনেশন তাৰ মানে প্ৰত্যেকটো কম্বিনেশনতে অৰ্থাৎ প্ৰত্যেকটো সিলেকশনতে কি হ'ব লাগিব এখন এস কাৰ্ড আহিবই লাগিব টোটাল কম্বিনেশনটোত আমাৰ 5খন কাৰ্ড থাকিব এই পাঁচখনৰ ভিতৰত কিন্তু প্ৰত্যেকটো কম্বিনেশনতে এখন এস কাৰ্ড আহিবই লাগিব গতিকে আমি প্ৰথমতে জানিব লাগিব যে এই 52খন কাৰ্ডৰ ভিতৰত আমাৰ এস কাৰ্ড কেইখন আছে সো সেই কথাটো তোমালোকে জানিব লাগিব কাৰ্ডৰ অলপ কথা যে টোটাল কাৰ্ড আছে আমাৰ 52 আৰু 52খন কাৰ্ডত আমাৰ 4টা ভাগ থাকে আৰু 4টা ভাগতে আমাৰ এখনকে এস কাৰ্ড থাকিবই গতিকে টোটাল আমাৰ এস কাৰ্ড হ'ব
4খন টোটেল আমাৰ এছ কাৰ্ড আছে 4খন এতিয়া আমি কি কৰিব লাগিব 5খন কাৰ্ড সিলেক্ট কৰিব লাগিব তাৰে ভিতৰত এখন এছ কাৰ্ড আহিবই লাগিব তাৰ মানে এখন এছ কাৰ্ড আমি ক'ৰ পৰা বাছিম এই 4খন এছ কাৰ্ডৰ পৰা আমি যিকোনো এখন এছ কাৰ্ড বাছিম এতিয়া সেই এখন এছ কাৰ্ড আমি কি ধৰণে কৰিব পাৰিম সেই কথাটো প্ৰথমতে নিৰ্ণয় কৰিব লাগিব সো আমি লিখো যে 1 এছ কাৰ্ড selected out of 4 কি ধৰণে কৰিব পাৰিম 4C1 নেক্সট আৰু কেইখন কাৰ্ড থাকিলে আমাৰ সিলেক্ট কৰিবলৈ 5খনৰ পৰা এখন এছ কাৰ্ডটো ললোৱে এটো এখন 1 এছ কাৰ্ড বুলি লিখিব লাগিব আৰু বাকি আমাৰ কেইখন কাৰ্ড থাকিলে 4খন কাৰ্ড আমাৰ থাকি গল সো আমি সেই 4খন কাৰ্ড আমি সিলেক্ট কৰিব লাগিব এতিয়া ৰিমেইনিং 4 কাৰ্ড এতিয়া মন কৰিবা এই 4খন কাৰ্ড এছ কাৰ্ড নহয় আকৌ এই 4খন কাৰ্ড যিকোনো কাৰ্ড হ'ব পাৰে কিন্তু এছ কাৰ্ড এখন সোমাবই লাগিব 5খনৰ ভিতৰত সো ৰিমেইনিং 4 কাৰ্ড সিলেক্টেড আউট অফ এতিয়া আমাৰ কেইখন থাকি গল মন কৰিবা টোটেল 52 আছিলে 52ৰ 4খন এছ কাৰ্ডৰ পৰা আমি এখন ললোৱে তাৰ মানে এছ কাৰ্ডখিনি আমি 52ৰ পৰা আমি বাদ দিব লাগিব কাৰণ এই যে বাকি থকা আমি 4খন কাৰ্ড সিলেক্ট কৰিছো তাত এছ কাৰ্ড সোমাব নোৱাৰে গতিকে বাকি থকা টোটেল আমাৰ উলিয়াব লাগিব যে 52 - 4 অৰ্থাৎ 48 অৰ্থাৎ এই 48 খনৰ পৰাহে আমি এই বাকি থকা 4খন কাৰ্ড আমি সিলেক্ট কৰিব লাগিব সো হেতু কাম আমি কৰিব পাৰো 48C4 এই ধৰণে আমি কৰিব পাৰো therefore এতিয়া by FPC পৰা total ways হ'ব total মানে selection to আমি কেনে ধৰণে পাম 4C1 into 48C4 so 4 factorial divided by 4 minus 1 factorial into 1 factorial into 48 factorial divided by 48 minus 4 factorial into 4 factorial 4 factorial divided by 3 factorial 1 factorial mane 1 48 factorial 48 minus 4 hobo 44 factorial into 4 factorial to ami break koribo paru 4 into 2 into 1 so ikhini etia ami n factorial mate break korim 4 into 3 factorial divided by 3 factorial a part to ahibo 48 into 47 into 46 into 45 into 44 divided by 44 factorial yat ahibo amar 4 into 3 into 2 into 1 so 44 factorial cancel out 3 factorial cancel out baki thoka part khini tumaluke nije olop simplification kori answer to uliai loba next hol etia question number 7 ki koise swa in how many ways can one selected team of cricket team of 11 from 17 player in which only 5 players can bowl if each team of 11 must include exactly 4 bowlers question to chaba ki koise je ami cricket team select koribo lage গঠন কৰিব লাগে আৰু এই ক্ৰিকেট টিমটোত প্লেয়াৰ আমাৰ 11 জন থাকিব লাগিব আৰু এই 11 জন প্লেয়াৰ আমি from কিমানৰ পৰা বাছিব লাগিব 17 টা প্লেয়াৰৰ ভিতৰত এই 17 টা প্লেয়াৰত আকৌ কি বুলি কৈছে 5 প্লেয়াৰ ক্যান বাউল তাৰ মানে 17 ৰ ভিতৰত 5 জন বলাৰ আছে অৰ্থাৎ আমি 11 জনীয়া ক্ৰিকেট টিমটো গঠন কৰিবলৈ প্লেয়াৰ কিজন আমি কে ধৰণে আমি সিলেক্ট কৰিব পাৰিম আৰু সেই 11 জন প্লেয়াৰ আমি কোৰ পৰা সিলেক্ট কৰিব পাৰিম 17 প্লেয়াৰৰ পৰা আমি সিলেক্ট কৰিব লাগিব আকৌ 17 প্লেয়াৰটো ভাগ কৰি দিছে এই 17ৰ মাজত কেজনে বল দিয়ে 5 জনে বল দিয়ে তাৰ পাছত এটা কন্ডিশন দিছে যে ইচ টিম প্ৰত্যেকটো টিমতে কি হ'ব লাগিব এক্স্যাক্টলি 4 বলাৰ থাকিব লাগিব তাৰ মানে এই যে 11 জনীয়া ক্ৰিকেট টিমটো তাত আমি কি কৰিব লাগিব 4 জন বলাৰ আমি বাছিব লাগিব তাৰ মানে 11 জন প্লেয়াৰৰ ভিতৰত 4 জন বলাৰ আৰু বাকি 7 জন অন্যান্য প্লেয়াৰ হ'ব সো আমাৰ total players আছে 17
আকৌ 17ৰ ভিতৰত বলাৰ আছে 5জন এতিয়া 11জনীয়া যেতিয়া আমি প্লেয়াৰ সিলেক্ট কৰিম 11জন প্লেয়াৰ তাৰে ভিতৰত আকৌ কেইজন বলাৰ হ'ব লাগিব 4জন তাৰ মানে আমি প্ৰথমতে কি কৰিম 4জন বলাৰ আমি ফাৰ্স্ট সিলেক্ট কৰিব লাগিব সো 4 bowlers selected out of কেইজন আছে আমাৰ হাতত বলাৰ 5জন আছে সো আমি হেতু 5জনৰ পৰা 4জন বলাৰ আমি কে ধৰণে কৰিব পাৰিম 5C 4 ways নেক্সট আৰু টিমটো কমপ্লিট হ'বলৈ আমাৰ আৰু কিমানজন প্লেয়াৰ লাগে 7জন লাগে 7জন আমাক প্লেয়াৰ লাগে সো ৰিমেইনিং 7 players selected out of এতিয়া কথাটো চাবা আমি এতিয়া এই 7জন প্লেয়াৰ কেজনৰ পৰা আমাৰ বাছিম 17জনৰ পৰা বাছিম জানো নাবাছো কাৰণ 17জনত কি সোমাই আছে এই 5জন বলাৰ মানে 5জন বলাৰৰ পৰা তো এজন ললুৱে বাকি 4জন সোমাই আছে নহয় 17জনৰ ভিতৰত গতিকে আমাক আকৌ বলাৰ কেজন লাগে 4জন গতিকে আমি বলাৰ বাকি এজন বলাৰ সিলেক্ট কৰাৰ পাছত বাকি থকা বলাৰখিনি আমি এই মুঠটোৰ পৰা আমি মাইনাস কৰিব লাগিব কাৰণ আমাক আৰু এই 7জনৰ ভিতৰত আৰু বলাৰ নালাগে গতিকে আমাৰ হাতত এজন 4জন বলাৰ সিলেক্ট কৰাৰ পাছত আমাৰ হাতত কেজন প্লেয়াৰ থাকি গলগে বলাৰ সকলো বাকি 4জন বলাৰ বাদ দি 12 তাৰ মানে আমাৰ হাতত এই বলাৰ কিজন বাদ দি মুঠ কেজন থাকি গল 12জন তাৰ মানে এই 12জনত বল দিয়া প্লেয়াৰ নাই গতিকে এই 12জনৰ পৰাই আমি বাকি থকা এই 7জন প্লেয়াৰ আমি বাছিব লাগিব সো হেতু কাম আমি কৰিব পাৰো 12C 7 এই ধৰণে আমি কৰিব পাৰিম গতিকে টোটেল সিলেকশন বা টোটেল ওয়েজ বলাৰ আমি সিলেক্ট কৰিব পাৰো 5C4 আকৌ বাকি 7জন আমি কৰিব পাৰো 12C7 এই ধৰণে আমি কৰিব পাৰো এটো তোমালোকে নিজে সিম্পলিফাই কৰি লবা নেক্সট আহিলে কোৱেশ্চন নাম্বাৰ 9 কোৱেশ্চন নাম্বাৰ 9 টু সোৱা ইন হাউ মেনি ওয়েজ ক্যান এ স্টুডেন্ট choose a program of 5 courses if 9 courses are available and 2 specific courses are compulsory for each student কি কৈছে যে এজন ষ্টুডেন্টে চুজ কৰিব লাগিব প্ৰগ্ৰাম কি চুজ কৰিব লাগিব 5টা কোৰ্স থকা এটা প্ৰগ্ৰাম চুজ কৰিব লাগিব if 9 courses are available তাৰ মানে ষ্টুডেন্ট জনক 9টা কোৰ্স দিয়া হৈছে সেই 9টা কোৰ্সৰ পৰা তেওঁ 5টা কোৰ্স তেওঁ সিলেক্ট কৰিব লাগিব কেই ধৰণে সিলেক্ট কৰিব লাগে সেই কথাটোকে আমাক সুধিছে কিন্তু তাতে এটা কন্ডিশন দিছে কি যে 2 স্পেসিফিক কোর্সেস আর কম্পালসরি প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে এই যদি 9টা কোৰ্স যে দিছে সেই 9টাৰ ভিতৰত দুটা নিৰ্দিষ্ট কোৰ্স কম্পালসরি সেই দুটা কোৰ্স তেওঁলোকে লবই লাগিব অৰ্থাৎ তেওঁলোকে আৰু কেটা সিলেক্ট কৰিব লাগে বাকি থাকিলে কেটা 3টা কাৰণ টোটেল তেওঁলোকে কেটা সিলেক্ট কৰিব লাগে কোৰ্স 5টা সিলেক্ট কৰিব লাগে তাৰে ভিতৰত দুটা কোৰ্সেস কম্পালসৰি গতিকে তেওঁলোকৰ কাৰণে অকল সিলেকশনটো থাকিলে 3টা কোৰ্সে সিলেক্ট কৰিব লাগে সো হেটা হে 3টা কোৰ্স কেই ধৰণে সিলেক্ট কৰিব পাৰি সেই কথাটো আমি এতিয়া উলিয়াম টোটেল কোৰ্সেস আছে 9 আৰু 2 courses are compulsory গটিকে so student can choose only 3 courses কাৰণ 5টা হ'বলে হলে দুটাটো তেওঁ অলৰেডি কম্পালসৰি দুটা লবই বাকি তেওঁ অকল 3টাহে সিলেক্ট কৰিব লাগিব গটিকে আমি লিখো যে 3 courses selected out of এতিয়া out of কিমান হল 9টা কোৰ্স আছিল 9টাৰ ভিতৰতো দুটা স্পেসিফিক মানে দুটা কম্পালসৰি সেই দুটা তেওঁ লবই গটিকে বাকি কেটা থাকিলে কম্পালসৰি কিটা বাদ দি 7টা থাকিলে out of 7টাৰ পৰা out of 7 কোৰ্সৰ পৰা তেওঁ ষ্টুডেন্ট জনে কেটা কোৰ্স সিলেক্ট কৰিব
তিনিটা কোৰ্চ সিলেক্ট কৰিব আৰু হেতু কৰিব পাৰিব 7C3 ways ইয়াত কৰিব পাৰিব তেওঁ 7 factorial divided by 7 minus 3 factorial into 3 factorial so 7 yet swa 4 factorial ahibo so 7 factorial to ami 4 factorial te ami stop kori diu aru 3 factorial to ami likhibo paru 3 into 2 into 1 4 factorial cancel out 3 2s are 6 2 2 cancel out that means 7 into 5 35 অৰ্থাৎ এই তেও তিনটা কোৰ্স 35 ধৰণে তেও সিলেক্ট কৰিব লাগিব এআই আছিল আমাৰ কোৱেশ্চন আৰু কিছুমান কোৱেশ্চন এই 2 নম্বৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকে পাৰমুটেশনটো কৰি আহিছা এই কোৱেশ্চনটো নিজে ট্ৰাই কৰিবা আৰু থাকিলে কোৱেশ্চন নম্বৰ 8 এটো এটা সিম্পল কোৱেশ্চন যেটো আমাৰ দুটা কালাৰ ব্ল্যাক আৰু ছটা ৰেড বল দিছে আমি সিলেক্ট কৰিব লাগে কি বল সিলেক্ট কৰিব লাগে দুটা ব্ল্যাক আৰু তিনটা ৰেড এটো এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ কৰা হৈছে কোৱেশ্চন 5 ৰ নিচিনা এটা থাকি যোৱা কোৱেশ্চন কিটা তোমালোকে নিজে সলভ কৰিবা সো ইয়া এটো ভিডিওটোই আমাৰ এই 7 চেপ্টাৰটো আমাৰ শেষ হৈছে পাৰমুটেশন কম্বিনেশন ইয়াৰ পিছতে মই এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম